হেল্ল', আজি বলক আমাৰ লগত আপোনালোকক মাছ মৰা দেখাওঁ আৰু মাছেৰে এখন কবি খাৰ দিয়া আঞ্জা বনোৱা দেখাওঁ। এয়া মায়ে মাছ ধৰিবলৈ গ'ল আৰু মই হৈছোঁ বাল্টি ধৰা। মানে ময়ো মাৰিম পিছলৈ, সেইটো আকৌ ভিডিঅ' কৰিবলৈ নহ'ল দেই। আকৌ ময়ে যদি মাছ মাৰোঁ কোনেনো ভিডিঅ' কৰিব ন। আকৌ ভাইটি ক'লোঁ, ভাইটি আকৌ পথাৰলৈ যাব লগা হ'ল। সেইকাৰণে আৰু অকলে অকলে মাৰি ফালে মাছকেইটা ওলালোঁ আৰু। ময়ো এই খেউলি জালটো মাৰিব পাৰোঁ দেই, আপোনালোকে জানে নে নাজানে মোক জনাবচোন কমেণ্ট কৰি। আকৌ ইয়াতে এটা মাত্ৰ পুঠি মাছ পাইছোঁ, কিন্তু সেইটোত পালোঁ, ময়ো কেইটামান পাইছোঁ আকৌ দেই, মই দেখাই আছোঁ ফ্ৰাই কৰা টাইমত। আৰু সেয়া কবিখিনি বহাই দিলে আৰু কবিতে দিছে খাৰ। এতিয়া আকৌ ঠাণ্ডা দিনৰ বতৰ না, সকলোৱে মানে জুইৰ কাষত বহিয়ে মানে ভাত বনোৱা চাই থাকে আৰু জুইও পোৱাই থাকে লগতে, আৰু গোটেইকেইটা জমা আমাৰ। আকৌ আৰু এটা ভুল হৈ গ'ল নহয়, মই মানে ভুলেই কৰি থাকোঁ একচুৱেলি। নহৰুখিনি একেলগে কাটিছিলোঁ আৰু মেইন বস্তুটো এইটো হৈছে, এটা মানে ব্ৰিকেট মাছ পাইছিলোঁ, সেইকাৰণে তাতে দি দিছোঁ। দি ফালে আকৌ ইয়াতে গলাই দিম। মই মাথাটো মানে দুফাল কৰিবলৈ নোৱাৰিলোঁ, সেইকাৰণে ইয়াতে গলাব লাগিব আৰু গলি যায় বাৰু, কাৰণ খাৰ দিয়া আছিলে যে সেইকাৰণে। বাকী আৰু বনাই আছোঁ। মাছখিনি ফ্ৰাই কৰিব আছে নহয় আকৌ, সেইখিনিও ফ্ৰাই কৰি লওঁ। তাৰ আগতে ইয়াতে পানী ঢালি অকণমান উতলিবলৈ দিম, আৰু ভকভকীয়াকৈ উতলি গলি গ'লেহে ভাল লাগে ন খাৰটো খাই। আপোনালোকে খাৰ খায় নে নাখায় সেইটোও জনাব আকৌ দেই। মই মানে ভইচ অভাৰ কৰোঁতে যি যি মনত আহে তাকেই কৈ থাকোঁ। আৰু বাকী তাতে আলু কেইডোখৰমানো দিছোঁ। এই যে এটা দিছিলোঁ ভিডিঅ' ফুচকা কাহানি, এইখিনি মাছ পাইছোঁ। আৰু এটা পাইছিলোঁ ব্ৰিকেট মাছ, যিটো মাথাটো ফ্ৰাই মানে খাৰত দিছোঁ। আৰু এইখিনি আৰু ৰখীয়া মোৰ এইয়া মাছ ফ্ৰাই আৰু মাংস ভাজিলে এনিটাইম। ইয়াৰ ফুচকাৰ কাৰণে ৰেডি হৈ আছে। আকৌ এক্সপেৰিমেণ্ট চলিলে নহয়, মাছৰ তেলৰ ফ্লেভাৰ যদি পুৰিত দিয়ে বোলে কেনেকুৱা লাগে, এইটো ভাইটিৰ কি যে হ'ব। বাকী আৰু হৈ গ'ল বাকীখিনি, মই এতিয়া খাওঁ দেই, বাই বাই।